গাবেয়াক ধৰি নিদিয়াকৈ শিক্ষা হেতু এপত দিছিল এটেন্ডেন্স। পেটৰ বেমাৰ আপুনি এটেন্ডেন্স কেনে দিব? কিন্তু ৰাতিপুৱা 8:43 টা এটেন্ডেন্স দিছে শিক্ষা সেতুত। আপোনাৰ পেটৰ বেমাৰ যদি আপুনি আজি লিভ নললে এয়া কি? এটা বিস্কুট কিয় খাইছে ল'ৰা-ছোৱালী? আজি বুধবাৰ তেখেতক কিয় কৰিছে? ইউ আৰ ৰেছপন্সিবল ন? তেখেতে কি কৰিব? তেখেতে আপুনি যি ক'ব তেতাকে কৰিব বাইদেউ। এইবাৰ ধৰা পৰিল প্ৰধান শিক্ষক। ক'লে নহয় স্কুলত আছে আপুনি ঘৰত এটেন্ডেন্স দিছে। দিছে। কিয় নহয়? আপোনাৰতো 500 মিটাৰ দূৰ আপুনি আজিলৈকে স্কুলৰ ভিতৰত যে সোমোৱা নাই সেইটো সঁচা কথা হয়নে নহয়? একদম সঁচা কথা। আপুনি ভাবিছে নেকি মই নাজানো? আপুনি ভাবিছে মই নাজানো? বুৰ্বক পাইছে। অতিৰিক্ত আয়ুক্তৰ ছাডেন ভিজিট, হেডমাষ্টাৰক নিলম্বন। আপুনি মোক কওক না, আজি বুধবাৰ কণী দিব লাগিছিল, আপুনি কণীটো বাদে দিয়ক, ভাতে বনোৱা নাই, কণীও দিয়া নাই, বিস্কুট খুৱাইছে, কিয় খুৱাইছে? কিবা নতুন যদি গাইডলাইন আহিছে কওক, মই নাজানিব পাৰো কওক। কিবা কিয় খুৱাইছে বিস্কুট? কাৰণটো কওক, মই নাজানিব পাৰো, কিজানি আপোনাৰ শুদ্ধও হ'ব পাৰে, কওকচোন কিয় বিস্কুট খুৱাইছে? আপুনি কিয় নাজানে? ইউ আৰ HM বাইদেউ তেখেতে ৰান্ধনীহে, আপুনি তেখেতক কিয় পেলাই আছে? আপুনি হেডমাষ্টাৰ, আপুনি কওক না কিয়? তেওঁ আনিব নহয়, আপোনাৰ দায়িত্ব হয়নে নহয় যে ইয়াত বিস্কুট খুৱাইছে নে ভাত খুৱাইছে নে খিচিৰি খুৱাইছে চোৱা দায়িত্বটো আপোনাৰ নে ৰান্ধনীৰ? দায়িত্বটো কাৰ? তেতিয়াহ'লে আপুনি কিয় বিস্কুট খুৱাইছে? বিস্কুট কিয় খুৱাইছে? আজি বুধবাৰ কণী নিদি বিস্কুট কিয় খুৱাইছে? মোক সেইটো এটা বাক্যত উত্তৰ দিয়ক। কাৰণটো কওক। কিবা নতুন যদি গাইডলাইন আহিছে কওক। তে কিয় খুৱাইছে? তেওঁ কথা কোৱা কি ক'লে? কোনে? ৰান্ধনীয়ে? মাতকচোন বাইদেউ, মাতকচোন। আপুনি বুলি ৰান্ধিব খোজা নাই তেখেতে কৈছে। কিয় আজি বনাব দিয়া নাই? যিটো অৰ্ডাৰ দেন সেইটো আপুনি তেখেতলৈ সেই মহিলাগৰাকীলৈ বস্তুটো নেপেলাওক। যদি ভাত বনাবলৈ দিয়াৰ পিছতো ভাত বনোৱা নাই, তেখেতক কিয় চেঞ্জ কৰা নাই? তেখেতক কিয় চেঞ্জ নকৰিলে আপুনি? আপোনাৰ যদি কথা ইমান মানে তেখেতক চেঞ্জ কৰি দিব লাগিছিলে। তেখেতে আপোনাৰ ওপৰত হেডমাষ্টাৰৰ ওপৰতো যদি তেখেতে ৰাজত্ব চলাব পাৰে তেতিয়া তেখেতটো বহুত বেছি পাৱাৰফুল। তেখেতে বিস্কুট আনি খুৱাইছে আৰু আপুনি HM জন হৈ পেলাই একো কৰিব পৰা নাই, আপুনি মনতা ধৰি বহি আছে। এই ঘটনা মৰিগাঁৱৰ। হেডমাষ্টাৰে গমেই নাপায় স্কুলত কি হৈ থাকে, কাৰণ তেওঁ ব্যস্ত নিজৰ জগতত। গা বেয়া পেট বেয়া প্ৰায়েই সমস্যা, কিন্তু ঘৰৰ পৰাই শিক্ষা হেতু এপত দিয়ে এটেন্ডেন্স। পূৰ্বেও ৱাৰ্ণিং দিয়া হৈছিল এই কাণ্ডৰ বাবে, কিন্তু বাৰম্বাৰ একেই কাণ্ড মাষ্টৰৰ। আপুনি প্ৰেজেন্ট নাই স্কুলত, মই অহাৰ সময়ত আপুনি প্ৰেজেন্ট নাই, মোক নিজে আপুনি সবৰে প্ৰেজেন্সত কৈছে যে আপোনাৰ গা বেয়া, তেতিয়াহ'লে এটেন্ডেন্স কিয় দিলে আজি ৰাতিপুৱা 8:43 কিয় এটেন্ডেন্স? আৰু মই জানা অনুসৰি আজিতো আপুনি ইয়াত ভৰি থবলৈ অহা নাই স্কুলত। আপুনি ইয়াত ভৰি থবলৈ অহা নাই স্কুলত আজি, আপুনি ঘৰৰ পৰা এটেন্ডেন্স দিছে। দিছে। কিয় নাপায়? আপোনাৰতো 500 মিটাৰ দূৰ, আপুনি আজিলৈকে স্কুলৰ ভিতৰত যে সোমোৱা নাই সেইটো সঁচা কথা হয়নে নহয়? একদম সঁচা কথা। আপুনি ভাবিছে নেকি মই নাজানো? আপুনি ভাবিছে মই নাজানো? মোক বুৰ্বক পাইছে। আপুনি যে আজি স্কুলত সোমোৱাই নাই, এই ভিতৰত যে ভৰিয়ে দিয়া নাই, ভৰি নিদিয়াকে যে আপুনি শিক্ষা সেতুত আজি এটেন্ডেন্স দিছে, মই নাজানো বুলি ভাবিছে। কাক ফাঁকি দিছে? আৰু আপোনাৰতো ফাৰ্ষ্ট টাইম নহয় ন? আপোনাৰতো যোৱা বছৰো আপুনি 2 মাহ MDM সোমোৱা নাই, হয়নে নহয়? হয়নে নহয়? 2 মাহ নাই খোৱা, 2 মাহ তেখেতে MDM খোৱা নাই বুলি কৈছে দেখোন। মিছা কথা কিয় কয়? আপুনি 2 মাহ MDM খোৱা নাছিলে, যোনটো কমপ্লেইন কৰি পেলাই ডিচি ছাৰো পাইছিলেগে, হয়নে? আপোনাক চান্স দিয়া হৈছিল ফৰ ইম্প্ৰুভমেণ্ট, বাট আপোনাৰ ইম্প্ৰুভমেণ্টটো এইটো। তেখেতে শিক্ষা সেতুৰ যোনটো মিছ ইউজ কৰিছে সেইটো একচুৱেলি বহুত বেছি ডাঙৰ গাফিলতি কৰিছে। তেখেতৰ গা বেয়া হ'ব পাৰে, তেখেতে যদি শিক্ষা সেতুত আপলোড দিলে হয় যে মই আজি এবচেণ্ট, বা ইয়াতে যদি হাৰ্ড কপি এখনো দি থৈ গ'ল হ'লেও চলে হয়, কিন্তু তেখেতে এটেণ্ডেন্স দিছে, তাকো ঘৰৰ পৰা নিজ ঘৰৰ পৰা এটেণ্ডেন্স দিছে, যিহেতু ঘৰটো ওচৰতে। চ' ইট ইজ নট একচেপ্টেবল এট এনি ৱে। আৰু লগতে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত যোনটো হেতালি খেলিছে, তেখেতসকলক আজি যোনটো মেনু অনুসৰি দিব লাগিছিল, মেনু অনুসৰি নিদি তেখেতে 2 পেকেট ক্ৰেকজেক বিস্কুট আনি পেলাই খুৱাইছে। এইটো যথেষ্ট মানে কি বুলি ক'ম আৰু, মানে ক'বলৈ ভাষা নাইকিয়া হৈছে বুলি ক'লেও ভুল নহ'ব। নিশ্চয় ব্যৱস্থা লোৱা হ'ব। অলৰেডি আমি ফৰ্মেলি আজি সন্ধিয়াৰ ভিতৰত আপোনালোকে ড্ৰাফ্টখন পাই যাব। আমি অলৰেডি ড্ৰাফ্ট কৰিবলৈ দিছোঁ। তেখেতক এতিয়া ডিগ্ৰেড কৰি পেলাই তেখেতৰ নেক্সট ইন লাইন যোন আছে, যিহেতু তেখেত HM IC আছিলে, তেখেতৰ জেগাত নেক্সট ইন লাইন আনোৱাৰ বেগম বোলা বাইদেউগৰাকী আছে, তেখেতৰ লগত কথা পাতিছোঁ যাতে তেখেতে নেক্সট এনেকুৱা মানে ভুল নকৰে। আজি মানে এইটো মানে হাইটছ হৈ গৈছে যে আৰু সহ্য কৰিব পৰা নাযায়, ত' সেইকাৰণে তেখেতক নিশ্চয় আমি ডিৰেক্টৰ অফিচলৈ প্ৰপ'জেল পঠিয়াম ফৰ হিজ ছাছপেনশ্যন।